हेलो गाइस आज मैं बनाइছোঁ ब्रेड भेजिटेरियन चीज पेटिस तो बिराट टेस्टी है खाबले और गधूली स्नैकर कारण और हेकारण इहते खाब विचारिছে नतुन किबा এটা हेकारण लगाइ दिছে कामत और एतिया पियाजखिनि काटि दिছে এনেকে और मैं गाजर এনেকে लैছোঁ और अकमान कैप्सिकामो लैছোঁ और এনেকে आलुটো बइल কৰি লৈছোঁ और ब्रेड लैছোঁ ब्राउन ब्रेड लैছোঁ और जेहेतुके आलू दिও बनाब पारि जेहेतुके हेल्दी হ'ব লাগে खाब লাগে সেইকাৰণে हेल्दी टाइप बनाइছোঁ और चीज दिले ভাল পায় সেইকাৰণে चीज আজি फास्ट यूज करूँ সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ और बिराटे धुनिया स्टीलर হয় ভাল হয় और नतुन बस्तुটো चिकचाक হৈ থাকিব तार पिছত এতিয়া গেছটো জ্বলাই দিলোঁ আৰু ইয়াতে অকমান মই ৰিফাইন তেল দি দিলোঁ ইয়াতে মই আদা নহৰু 1 চামুচ দি দিছোঁ আদা নহৰু পিছি থোৱা আছিল 1 চামুচ দি দিলোঁ আৰু কাটি থোৱা মিহি কৰি গাজৰখিনি মই দি দিলোঁ আৰু তাৰ লগত ক্যাপসিকামখিনিও দি দিলোঁ একলগত আৰু দি ভালকৈ মিক্স কৰি মই লাৰি লম আৰু এতিয়া বইল আলুখিনি মই দি দিলোঁ बॉइल आलूखिनि दिও অকমান ভালকে অকমান ভাজি লম মই কমো 3 মিনিট ভাজি লম আৰু এতিয়া নিমখ দি দিছো পৰিমাণে আৰু ইয়াতে অকমান মই 1 চামুচ চাট মছলা দি দিছো चाट मसलाखिनि दी पेले भालके मिक्स करी मैं लारि ललो और एतिया आलू बिलाक मैं एनेके भांगी दिसु जाते सबखिनि भालके मिक्स हो जाए और एतिया अकन काटि थुआ धनिया पात दी दिसु मैं और धनिया पातखिनि दी मैं एनेके धुनियाके मिक्स करी एनेके लारि ललो भालके मिक्स करी दिलो और मोर रेडी हो गल मिश्रणखिनि और एतिया मैं ब्रेड बिलाक एनेके साइड बिलाक काटि पेले मैं आलादा करी एतु ब्रेडर गुड़ा बनाइ लम অতি সহজ অতি সিম্পল হয় বনাব পাৰে খাব পাৰে যে এতিয়াই মন যায় আৰু ব্ৰেডৰ সাইড বিলেক এনেকে মই মিক্সিত গুড়া কৰি লম আৰু দেখিছে নহয় এনেকে পাউডাৰ কৰি ললো আৰু এতিয়া ব্ৰেডটো লম মই লৈ পেলে আলুৰ মিশ্ৰণখিনি মই ব্ৰেডত দি দিলো और नेक्स्ट ब्रेड तो यार लगत एक लगत এতিয়া মই চীজ দিব লাগিব ইয়াতে আর মই ভাবিলো চীজটো কেনেকে দিম ভাবিলো মাজতে ফালি গল এই কাৰণে আৰু এনেকে লগাই দিলো চীজখিনি আৰু চীজ দি আৰু ব্ৰেডটো এনেকে মই কেচিৰে কাটি ললো গোটেইখিনি ব্ৰেডে মই এনেকে একলগত এনেকে বনাইছো
অকণমান হাতেৰে হেৰি কৰি দিছোঁ যাতে ব্ৰেডটো অকণমান হেৰি হৈ আছে চফ্ট হৈ যায় আৰু বাকীখিনি ব্ৰেডো মই এক লগত এনেকৈ একেলগে বনাই ল'লোঁ এয়া মোৰ ৰেডি হৈ গ'ল আৰু এতিয়া মই বাকী প্ৰচেছৰ কাৰণে আগবাঢ়ো আৰু ইয়াতে মই লৈছোঁ ময়দা লৈছোঁ আৰু অকণমান মই নিমখ দিছোঁ আৰু পানীৰে এনেকৈ মই মিক্স কৰি গুলি লৈছোঁ দেখিছে নহয় কেনেকুৱা হৈছে আৰু ব্ৰেডৰ গুড়াখিনি মই থালত লৈ লৈছোঁ আৰু এটা এটাকৈ ব্ৰেড এনেকৈ ময়দাত তিয়াই দি পেলাই মই ব্ৰেডৰ গুড়াত লগাই দিছোঁ চববিলাকে মই এনেকৈ কৰি লৈছোঁ এয়া মোৰ ব্ৰেড এনেকৈ কৰা ৰেডি হৈ গৈছে এতিয়া মই গৰম ৰিফাইন তেলত ব্ৰেডবিলাক দি দিছোঁ দুটা তিনিটাও দিব পাৰে বেছি জাগা থাকিলে কেৰাহীটোত মই আগতে এটা ভাজি লৈছোঁ আৰু মই গেছটো মিডিয়ামতে ৰাখি দিছোঁ আৰু মোৰ ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে মোৰ চেনেলটো লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু আপোনালোকেও এনেকৈ বনাই খাই থাকিব গধূলি স্নেকৰ কাৰণে কি আৰু আজি মোৰ এনেকৈ বনালোঁ মোৰ ৰেডি হৈ গ'ল আৰু নিশ্চয় আপোনালোকে বনাই খাব আৰু কমেণ্ট কৰিব tasty.